ৰূপজ্যোতি মোৰ ঘৰৰ কাষৰ বিয়াৰ আগৰে পৰা ভাল পোৱা তাৰ পিছত মই ঘৰৰ চাই দিয়া লৰাৰ লগত বিয়া হৈছো ৰূপজ্যোতি আমাৰ গাঁৱৰে ঘৰৰ কাষৰ আগত ভাল পাইছিল হয় বিয়াৰ আগতে মোৰ ভাল পোৱা আছিল তাৰ পিছত মই ঘৰৰ পৰা চাই দিয়া লৰাৰ লগত বিয়া হৈছো হাজবেণ্ড মোতকৈ বয়সত বহুতখিনি ডাঙৰ হ'ব মানে হাজবেণ্ড মোতকৈ বয়সত বহুতখিনি ডাঙৰ হ'ব ঘৰৰ পৰাই চাই দিছে আৰু সেনেকৈ বিয়া হৈছে আপোনাৰ ল'ৰা ছোৱালী আছে আছে কেইটা আছে দুটা ঘৰৰ কাষৰ প্ৰেমিক যেতিয়া কথাই সুকীয়া ভেলেণ্টাইন ডেৰ আগনিশা পৰকীয়া প্ৰেমিকক লগ কৰিবলৈ আহিছিল প্ৰেমিক ৰূপজ্যোতি কিন্তু দিন বেয়া আছিল ৰাইজৰ হাতত বৰ বেয়াকৈ ধৰা পৰিল ঘটনা শুৱালকুছিৰ কৈপত্তপাৰাৰ পানী টেংকি অঞ্চলত স্বামী কোম্পানীৰ ছুপাৰভাইজাৰ গুৱাহাটীত থাকে ঘৰত 2 সন্তানসহ অকলে থাকে পত্নী এইজন ৰূপজ্যোতি ঘৰ পৰকীয়া প্ৰেমিকৰ ঘৰৰ কাষতে স্বামী গুৱাহাটীত থকাৰ সুযোগত ৰূপজ্যোতি সদায় প্ৰেমিকাৰ ঘৰলৈ আহে পিছে নিশা প্ৰেমিকাৰ সৈতে সোমাই থাকোঁতেই ৰাইজে হাতে লুটে ধৰিলে তাৰ পিছতেই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ খবৰ দিয়ে আৰক্ষীয়ে প্ৰেমিক ৰূপজ্যোতিক আটক কৰি লৈ যাবলৈ খোজে যদিও ৰাইজে প্ৰেমিকাকো লৈ যোৱাৰ দাবী কৰে ল'ৰা এটা আৰু ছোৱালী এটা আছে ডাঙৰ হৈছে ল'ৰাটো আৰু ছোৱালী এটা আছে মাইকীটো এতিয়া শুনা মতে শুনিছো যে ল'ৰাটো বোলে বহুত দিনৰ পৰা ইয়াতে সোমাই যায় আৰু ৰাইজে আহি কিনে গোটেইকেইটা ধৰিছে আমাৰ কাষৰ ৰাইজে আহি কিনে পুলিচক ফোন কৰিল শুনা পিছত আৰু পুলিচে আহি কিনে লৈ গ'ল মাইকীটোকে আৰু ল'ৰাটোকে আচলতে মাইকীটোৱে ভাইৰাছ কাৰণ কিয় ধৰক জুইৰ কাষত মম থাকিলে গলিবই আৰু এনেকুৱা ধৰণৰ মানে ঘটনা চলি থাকিলে সমাজখন নষ্ট হয় ওচৰ চুবুৰীয়াৰ মানে ভাই বন্ধু এইবিলাক দেখি লাষ্টলৈ বেয়া হৈ যাব আৰু ভাল নিকা সমাজ এখন লাগে শুৱালকুছিৰ পৰা কনুজ বৈশ্য অসম লাইভ 24